নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ লগত আছে ৰবি পাত্ৰ বিবাহিত পুৰুষ এজনে কেনেকৈ প্ৰেমৰ চালনাৰে প্ৰেমৰ প্ৰবঞ্জে জীৱন ধ্বংস কৰিছিলে। এই সকলোখিনি কথা আজি ৰবি পাত্ৰই আপোনালোকৰ আগত প্ৰকাশ কৰিব, আমাৰ কেমেৰাৰ আগত প্ৰকাশ কৰিব। আপোনালোকে শুনি থাকক। মোৰ মানুহজন এজন বিবাহিত পুৰুষ আছিল আৰু লগতে দুটা সন্তানৰ দেউতাক আছিল। বহুত বাধা দিছিলোঁ তেওঁক মোৰ জীৱনলৈ নাহিবলৈ, কিন্তু তেওঁ মোক বহুতো অজুহাত দেখুৱাইছিল। কৈছিল তেওঁ পত্নীৰ লগত আজি ৬-৭ বছৰে তেওঁ কোনো সম্বন্ধ নাই আৰু তেওঁক এগৰাকী অন্য সংগী প্ৰয়োজন। আৰু বাৰে বাৰে মই বাধা দিয়াৰ পিছতো তেওঁ মোক কৈছিল যে মই তোমাক ভাল পাওঁ, সেইটো মোৰ কথা। তুমি মোক ভাল পোৱা নে নোপোৱা সেইটো তোমাৰ কথা। মই ভাল পাওঁ বুলি যে তুমিও মোক ভাল পাবই লাগিব সেইটো মই তোমাক কেতিয়াও জোৰ নকৰোঁ। মই ভাল পাওঁ তোমাক, সেয়ে মই তোমাক সদায় ফোন কৰিম। আৰু এনেকৈয়ে তেওঁৰ লগত সদায় ফোনত কথা বতৰা হৈ এদিন মোৰো মনটো গলি গৈছিল। যিহেতু ময়োতো তেজ মঙহেৰে গঢ়া মানুহে নহয় জানো, মগজৰ ফালৰ পৰা ভুল কৰিছোঁ বুলি জানিছিলোঁ, কিন্তু মনটোৱে বেলেগ কিবা বিচাৰিছিল। ভুল বুলি জানিও মনটোৱে সেই ভুলখিনিকে ভাল পোৱা হৈছিল। আৰু তেনেকৈয়ে আমাৰ সম্বন্ধ বহু দূৰ আগবাঢ়ি গ'ল আৰু হঠাতে এদিন মই প্ৰেগনেণ্ট হ'লোঁ আৰু জীৱনত এটা বহুত ডাঙৰ ঝটকা পালোঁ। কিন্তু বহুত বেছি সুখীও হৈছিলোঁ, কিয়নো মই মা হ'বলৈ ওলাইছিলোঁ আৰু মোৰ গৰ্ভত মোৰ সন্তানে থিতাপি লৈছিল। মই ভাবিছিলোঁ যে মই মোৰ সন্তানক বহুত ভাল মানুহ কৰিম, হেল্ডি কৰি তুলিম আৰু ভাবিছিলোঁ ইমানৰ পৰা মোৰ সংসাৰ আৰম্ভ, এখন সুখৰ সংসাৰ। মই, মোৰ মানুহজন আৰু মোৰ সন্তান, আমাৰ তিনিওজনৰ মাজত এখন সুখৰ সংসাৰ হ'ব। কিন্তু ভবা নাছিলোঁ যে হঠাতে এজাক ধুমুহা আহি মোৰ সকলো আশা সপোন চুৰমাৰ কৰি ভাঙি লৈ যাব। মোৰ মানুহজনে মোৰ সন্তানটোক পৃথিৱীলৈ আহিবলৈ নিদিলে। বহুত চেষ্টা কৰিছিলোঁ মই তাক বচাবৰ কাৰণে, তেওঁৰ লগত বহুত কাজিয়াও কৰিছিলোঁ, কিন্তু তেওঁ মোক ব্লেকমেইল কৰিব ল'লে। যদি মই মোৰ সন্তানক পৃথিৱীলৈ আনো তেনেহ'লে মোৰ মানুহজনক মই হেৰুৱাই পেলাব লাগিব, মানে মই বিধৱা হ'ব লাগিব। তেওঁ মোক মৰাৰ ভাবুকি দিলে আৰু অৱশেষত মই মোৰ মানুহজনক বচাবৰ কাৰণে মই মোৰ সন্তানক ত্যাগ কৰি দিব লগা হ'ল। যদি কেতিয়াবা কোনোবা এগৰাকী ছোৱালীয়ে এনেকৈ নিজৰ লগত ঘটি থকা ঘটনা অথবা নিজৰ জীৱন কাহিনী যদি এনেকৈ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে, তেতিয়া ৰাইজে কি কৰিব, কাক দোষাৰোপ কৰিব জানেনে? সম্পূৰ্ণ ছোৱালীজনীকে দোষাৰোপ কৰিব। একো ভাবি চিন্তি নোচোৱাকৈ, একো নজনাকৈ মাথো এটাই কথা ক'ব, এজনী গাভৰু ছোৱালী হৈ বিবাহিত পুৰুষৰ লগত কিয় সম্বন্ধ কৰিছিলা? তুমি দেখা নাছিলা নেকি যে তেওঁ পত্নী আছিল, ল'ৰা ছোৱালী আছিল, তেওঁ বিবাহিত, তেওঁ সংসাৰ আছিল? তুমি আগতে গম পোৱা নাছিলা নেকি? জানি বুজি তুমি এনেকুৱা কিয় ভুল কৰিলা? সকলো সমাজে ছোৱালীজনীকে দোষাৰোপ কৰিব, কিয়নো এনেকুৱা ধৰণৰ ঘটনা প্ৰায় ঘটিয়ে থাকে। বহুতো বিবাহিত পুৰুষে মাত্ৰ 5 মিনিটৰ সুখৰ বাবে বহুতো ছোৱালী জীৱন ধ্বংস কৰি পেলাইছে। নাৰ্ছিং হোমলৈ কেতিয়াবা যাবচোন, ডেইলি এজনী হ'লেও ছোৱালী পাব যিয়ে নিজৰ সন্তানক মাৰিবলৈ গৈছে। কিন্তু তাৰ পাছতো নিজৰ লগত ইমান অন্যায় হোৱাৰ পাছতো ছোৱালীবিলাকে মুখ খুলিবলৈ ভয় খায়। এটা কলা অধ্যায় হিচাপে লুকুৱাই ৰাখিব লগা হয়। কিয় জানেনে? আমাৰ এই সমাজখনৰ বাবে। কিয়নো সমাজখনে অকল মহিলাগৰাকীকে দোষাৰোপ কৰে। তেওঁ যে পুৰুষ, তেওঁ সকলো কৰিব পাৰে, তেওঁ যি কৰিলেও তেওঁৰ গাত একো ভুল নাথাকে। সকলো মহিলাগৰাকীৰ ওপৰতে ভুল থাকে। ঠিক আছে, ছোৱালীজনীৰ গাত যদি ভুল আছিল বিবাহিত পুৰুষৰ কাষ চপাটো, তেনেহ'লে সেই বিবাহিত পুৰুষজনৰ গাত কি ভুল নাছিল? তেওঁতো জানিছিল যে মোৰ এখন সংসাৰ আছে। 5 মিনিটৰ সুখৰ বাবে এজনী ছোৱালীৰ লগত ফিজিকেল হোৱাটো, তাইৰ দেহটো নষ্ট কৰাটো, আলু পিঁয়াজৰ দৰে কাটি কাটি মোহাৰি সামৰি তেওঁৰ দেহটোৰ লগত খেলা কৰাটো যে ভুল, সেই বিবাহিত পুৰুষজনে জনা নাছিল নেকি? তাৰ পাছতো কোনেও সেই বিবাহিত পুৰুষজনক কিন্তু এটা আঙুলি টোৱাই কথা নকয়। সকলোখিনি দাগ সেই ছোৱালীজনীৰ গাত লাগে। এইখনে হৈ গ'ল আজিৰ দিনৰ আমাৰ সমাজ। সেয়েহে বহুতো ছোৱালীয়ে নিজৰ লগত যিমান ডাঙৰ অন্যায় হ'লেও মুখ বন্ধ কৰি ৰাখিব লগা হয়। সমাজটো সমাজেই, আইনৰ ওচৰলৈও যদি যায়, আইনেও এটা কথাই ক'ব, তেওঁ বিবাহিত বুলি তুমি জনা নাছিলা নেকি? যদি আমাৰ সমাজখন জাগ্ৰত হ'ল হয়, এবাৰ যদি সেই ছোৱালীজনীক দোষাৰোপ নকৰি সেই পুৰুষজনক প্ৰশ্ন কৰিলে হয়, তোমাৰ এখন সংসাৰ থকাৰ পিছতো এজনী গাভৰু ছোৱালীক তুমি প্ৰলোভন দি
মিঠা মিঠা কথাৰে মনটো তাই ভুলাই তুমি কিয় তাই জীৱনটো নষ্ট কৰিলা। কিন্তু এবাৰ কোনোবাই বুজিবলৈ চেষ্টা কৰিছেনে যে এজনী ছোৱালীয়ে বিবাহিত বুলি জানিও যে তেওঁৰ লগত সম্বন্ধ ৰাখিছে, তেনেহ'লে সেই পুৰুষজনে সেই ছোৱালীজনীক কেনেকুৱা ধৰণে প্ৰলোভন কৰিছে, কেনেকুৱা ধৰণে তাইৰ সন্মুখত অভিনয় কৰিছে যে তাই আজি এজন বিবাহিত পুৰুষৰ সৈতে ফিজিকেল হ'বলৈ বাধ্য হৈ গৈছে। চাব গ'লে এইটো বাধ্য হয় এটা, কিয়নো প্ৰেম কেতিয়াও ছেক্স হ'ব নোৱাৰে। যিয়ে প্ৰেমৰ নামত ছেক্স কৰে সেয়া কেতিয়াও প্ৰেম হ'ব নোৱাৰে। কাৰণ আমাৰ মহিলাবোৰৰ অন্তৰখন বহুত বেছি কোমল। আমাক যদি কোনোবাই মৰমত এষাৰ কথা কৈ দিয়ে, আমাক যদি এবাৰ কেয়াৰ লয়, আমাৰ মনটো গলি যায় নহয়নে? আমি সহজতে কাৰোবাক বিশ্বাস কৰি লওঁ নহয়নে? আৰু সেই বিশ্বাসৰ ফল শেষত আমি ভুগোঁ।